বিজেপিৰ গোপন বৈঠকৰ তথ্য ফাদিল অখিল গগৈৰ। হাতীৰা সমষ্টিত কৰ্তন কৰিব বিজেপি বিৰোধী ভোটাৰৰ নাম। বিজেপি বিধায়কক ভোট কৰ্তনৰ নিৰ্দেশ দিলীপ শইকীয়াৰ। বিধায়কৰ নেতৃত্বত নাম কৰ্তনৰ তালিকা বনাব বিজেপিৰ বুথ কমিটিয়ে। ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ সভাপতি দিলীপ শইকীয়াৰ। লাখ লাখ বিজেপি বিৰোধী ভোটাৰ কৰ্তনৰ ব্লুপ্ৰিণ্ট সাজু বিজেপিৰ। ভিডিঅ' কনফাৰেন্সিঙেৰে ধমকি দি বিধায়কক নিৰ্দেশ সভাপতি শইকীয়াৰ। ধমকি দি বিজেপি বিধায়কক আৰু কি নিৰ্দেশ দিলে সভাপতি শইকীয়াই। ৰাজ্যৰ ৰাজনীতিত পুনৰবাৰ তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। এক ফেচবুক লাইভৰ জৰিয়তে গগৈয়ে বিজেপি চৰকাৰ আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে ভোটাৰ তালিকাত এক বৃহৎ ইঞ্জিনিয়াৰিং চলোৱাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে, য'ত লাখ লাখ বিৰোধী ভোটাৰৰ নাম পদ্ধতিগতভাৱে কৰ্তন কৰা হ'ব। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিজেপিৰ বিধায়কসকলক বিজেপি বিৰোধী ভোটাৰ ভোট কৰ্তনৰ বাবে নিৰ্দেশ দিছে। সভাপতি শইকীয়াই এক ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বিজেপিৰ বিধায়কসকলক এই নিৰ্দেশ দিয়া বুলি বিস্ফোৰক অভিযোগ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে সদৰি কৰা মতে যোৱা 4 ডিচেম্বৰৰ নিশা প্ৰায় 8 বজাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ মন্ত্ৰী, বিধায়ক আৰু জিলা সভাপতিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স কৰিছিল। আৰু সেই ভিডিঅ' কনফাৰেন্সৰ গোপন বৈঠকতে সভাপতি দিলীপ শইকীয়াই ধমকি দি এই নিৰ্দেশ দিয়া বুলি বিধায়ক অখিল গগৈয়ে দাবী কৰিছে। তেওঁ কয় যে এই গোপন বৈঠকৰ কথোপকথনসমূহ এজন সতীৰ্থৰ সৈতে তেওঁ নিজেই শুনিবলৈ পাইছিল। বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' কনফাৰেন্স ঘটনাক্ৰমে চাবলৈ পালোঁ। কালি ভিডিঅ' কনফাৰেন্সত যোগেন মোহন ডাঙৰীয়াক খুব প্ৰশংসা কৰিছে দিলীপ শইকীয়াই, সেইটো মই শুনিলোঁ। কোন কোন বিধায়ক উপস্থিত নাই বুলি ধমকি লগাইছে আৰু কোনোবা এজন মানুহক কৈছে যে কোন কোন বিধায়ক আছে আৰু কোন কোন নাই মোক তালিকাখন বনাই দিয়া বুলি দিলীপ শইকীয়াই কৈছে। আৰু তাৰ পাছত মানে ধমকি চমকি মাৰি কোন MLA এখন নাই, কোন হেৰি কৰা নাই, এইবিলাক কথা কৈ এইবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী, ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে, সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে। তেওঁতো ধমকি দিবলৈ লাগিলে প্ৰথমতে। ভিডিঅ' কনফাৰেন্সিঙত সভাপতি শইকীয়াই দিয়া নিৰ্দেশসমূহ কি আছিল? অখিল গগৈৰ দাবী যে ৰাজ্যৰ 60টা নিৰ্দিষ্ট বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনৰ বাবে মন্ত্ৰী অশোক সিংঘলক বিশেষ দায়িত্ব দিয়া হৈছে। এই সমষ্টিসমূহত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব পৰা ভোটাৰসকলৰ নাম কৰ্তনৰ বাবে এক বিশেষ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে তেওঁলোকক বিজেপি বিৰোধী ভোটাৰক লক্ষ্য কৰি ল'বলৈ নিৰ্দেশ দিয়া হৈছে। যিবোৰ বুথ বা অঞ্চলত বিজেপিয়ে ভোট কম পায় তেনে অঞ্চলৰ ভোটাৰৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ নাম কাটি দিবলৈ বিধায়ক আৰু সভাপতিসকলক নিৰ্দেশ দিয়া হৈছে। সভাপতি দিলীপ শইকীয়াই নিৰ্দেশ দিছে যে অহা 12 ডিচেম্বৰৰ ভিতৰত প্ৰতিজন বিধায়ক আৰু মণ্ডল সভাপতিয়ে বিজেপি বিৰোধী কোন কোন ভোটাৰৰ নাম কৰ্তন কৰিব লাগিব তাৰ এখন তালিকা দাখিল কৰিব লাগিব। তাৰ পাছত তেখেতে ক'লে যে আমাৰ অশোক সিংঘাল, মন্ত্ৰী অশোক সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে। কৈছে যে এই দায়িত্ব দলে অশোক সিংঘালক দিছে আৰু অশোক সিংঘালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব, মানুহৰ নাম কৰ্তন কৰিব। মই নিজ কাণেৰে শুনি আছো এই কথা, নিজ কাণেৰে। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে, বুথ অনুসৰি আপোনালোকে যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে, আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে, কিয় ব্যৱস্থা লোৱা নাই। কৈছে যে অহা 12 তাৰিখৰ ভিতৰত সকলো MLA, সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব।
ভিডিঅ' কনফাৰেন্সখনত কেৱল ভোটাৰ তালিকাই নহয় দলীয় প্ৰচাৰ ক্ষেত্ৰতো কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছিল। দিলীপ শইকীয়াই প্ৰতিজন বিধায়কক অতি কমেও 500 দেৱাল লিখন কৰিবলৈ নিৰ্দেশ দিছে আৰু কামত গাফিলতি কৰা বিধায়কসকলক সকীয়াই দিছে বুলি গগৈয়ে অভিযোগ কৰিছে। অখিল গগৈয়ে অভিযোগ কৰে যে পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে যিদৰে বিজেপিয়ে নিজৰ সুবিধা কৰি লৈছিল, এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি সেই কাম সম্পূৰ্ণ কৰিব বিচাৰিছে। তেওঁ কয় যে অশোক সিংঘাল বাহিনী, দিলীপ শইকীয়া বাহিনী আৰু হিমন্ত বিশ্ব শৰ্মা বাহিনী ইতিমধ্যে ফিল্ডত নামি পৰিছে জনতাৰ মৌলিক অধিকাৰ কাঢ়িবলৈ। তাৰ পাছত কৈছে যে 60টা বিধানসভা সমষ্টিত আমি অশোক সিংঘালক দি দিছো দায়িত্ব আৰু অশোক সিংঘালে পুৰা এই ভোটাৰ তালিকাখন পুৰা ঠিক কৰি পেলাব। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব 60টা বিধানসভা সমষ্টি বুলি কৈছে। আৰু বাকী যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে, বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি, মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে, তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে। মই নিজ কাণেৰে শুনি আছো আৰু মোৰ লগত মোৰ দলৰ এজন গুৰুত্বপূৰ্ণ সতীৰ্থই এই কথাবিলাক পুৰা শুনি আছে। বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে। যদি এই অভিযোগ অসত্য হয় তেন্তে মোৰ নাৰ্কো টেষ্ট কৰক বুলিও প্ৰত্যাহ্বান জনাইছে অখিল গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, মই যি শুনিছো সেয়া মিছা বুলি ভাবিলে চৰকাৰে কালিৰ সেই ভিডিঅ' কনফাৰেন্সৰ ৰেকৰ্ডিং ৰাজহুৱা কৰক। দৰকাৰ হ'লে মোৰ নাৰ্কো টেষ্ট কৰক। তেওঁ চৰকাৰক এই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ দাবী জনায়। কৈছিলে যে আমাৰ বিধায়কবিলাকক CMে পঠিয়াই দিছে যে নিজৰ নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকৈ নাম ভৰ্তি কৰিব লাগে। সেইটো মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলো, মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলো। সেইটো কথা এজন মই সাংবাদিকৰ পৰা শুনিছিলো, চৰকাৰী পক্ষৰ এজন সাংবাদিকৰ পৰা শুনো যে অখিল গগৈ মিছা কথা কৈছে। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই চেলেঞ্জ কৰিছো যে কালিৰ যিটো দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স আছিলে আপোনালোকৰ বিধায়ক আৰু জিলা সভাপতিবিলাকৰ লগত, কালিৰ এই ভিডিঅ' কনফাৰেন্সটো আপুনি ৰাজহুৱা কৰক। তাৰ নিশ্চয় ৰেকৰ্ডিং থাকিবই, সেই ৰেকৰ্ডিং ৰাজহুৱা কৰক আৰু সেই ৰেকৰ্ডিং ৰাজহুৱা কৰি অসমৰ মানুহক দেখুৱাই মোৰ এই যিটো প্ৰত্যাহ্বান, মোৰ এই দাবী সম্পৰ্কে আপুনি প্ৰমাণ কৰক। মুখ্যমন্ত্ৰী, মোৰ এই যি ভয়ংকৰ অভিযোগ, ভয়ংকৰ বুলি কৈছো, এই ভয়ংকৰ অভিযোগ যদি বিশ্বাস হয় মোক নাৰ্কো টেষ্ট কৰক। আপোনালোকে মোক নাৰ্কো টেষ্ট কৰক। মোৰ এজন সাক্ষীও আছে, একেলগতে 2জন মানুহে আমি শুনিছো। অখিল গগৈয়ে সমগ্ৰ বিৰোধী দলসমূহক একগোট হৈ অবিলম্বে নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ আহ্বান জনাইছে। বৰ্তমান চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াটো স্থগিত ৰাখিবলৈও তেওঁ দাবী জনায়। তেওঁ কয় যে এয়া কেৱল ৰাজনীতি নহয়, এয়া দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত চলোৱা এক বৃহৎ আক্ৰমণ। অসমৰ জনসাধাৰণক নিজৰ ভোটদানৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সজাগ হোৱাৰ আহ্বান জনাই অখিল গগৈয়ে এই লাইভটো সমাপ্ত কৰে। এতিয়া গগৈৰ এই বিস্ফোৰক অভিযোগৰ পাছত সাহসীয় পক্ষই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।